1949 চনত এই অবিভক্ত কাছাৰ জিলাতেই অসমৰ প্ৰাথমিক শিক্ষকসকল সংগঠিত হৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ জন্ম হৈছিল আৰু এই সংগঠনটোৰ এই বৰ্ষটো ৭৫ বছৰত আমি ভৰি দিছোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আহি আমি 1949 চনৰ পৰা আহি আজি আমি ৭৫ বছৰত ভৰি দিছোঁ। এয়া মহাৰজত জয়ন্তী বৰ্ষৰ দ্বিবাৰ্ষিক অধিৱেশনখন আমি হাইলাকান্দি চহৰত আমি অনুষ্ঠিত কৰিম। ঐতিহ্যমণ্ডিত এই হাইলাকান্দি চহৰত দ্বিতীয়বাৰৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশন কাইলৈ 23 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'ব। অহা 25 জুলাই তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ মুকলি সভা উদ্বোধন কৰিব আৰু সেইদিনাখনেই সন্মানীয় মন্ত্ৰী এই বৰাকৰ অভিভাৱক মন্ত্ৰী তথা আমাৰ পৰ্যটন বিভাগৰ মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এই সভাত উপস্থিত থাকিব। অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালিকা মহোদয়া উপস্থিত থাকিব, য'ত 2024-26 বৰ্ষটোৰ বাবে আমি এক বিশেষ কৰ্মসূচী শুভ উদ্বোধন কৰিম। এয়া হ'ল যে ইতিমধ্যে সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তনে যথেষ্ট সন্ত্ৰাসিত কৰিছে। ভাৰতবৰ্ষ আজি জলবায়ু পৰিৱৰ্তনৰ দিশত আহি 7ম স্থানৰ অধিকাৰ কৰিবলৈ সক্ষম হৈছে, য'ত আজি জলবায়ুৰ বাবে আমি বিৰাট উদ্বিগ্ন হৈ পৰিছোঁ। গতিকে এই জলবায়ু কেনেধৰণে আমি উন্নত কৰিব পাৰোঁ সেই সন্দৰ্ভত আমি এখন পোষ্টাৰ মুকলি কৰি আমি এই কাৰ্যকালটো আগত কাৰ্যকালটো জলবায়ু সংৰক্ষণৰ বা জলবায়ু শুদ্ধিকৰণৰ ক্ষেত্ৰত আমি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ আমি পোষ্টাৰ মুকলি কৰিম আৰু ইয়াতেই আমি 2টি বঁটা দ্ৰোণাচাৰ্য বঁটা আৰু শিক্ষকশ্ৰী বঁটা আমি প্ৰদান কৰিম। লগতে এই অধিৱেশনৰ জৰিয়তে আগন্তুক কাৰ্যকালৰ বাবে আমি এখন নতুন সমিতি গঠন কৰিম। মেধি ধৰণীধৰ গুণলতা ন্যাসৰ জৰিয়তে আমি ধৰণীধৰ মেধিদেৱে প্ৰদান কৰা 2 লাখ টকাৰ অনুদানেৰে প্ৰতি বছৰে আমি দ্ৰোণাচাৰ্য আৰু শিক্ষকশ্ৰী বঁটা দিছোঁ। এই বছৰ দ্ৰোণাচাৰ্য বঁটাৰ বাবে তেজপুৰ মহকুমাৰ শ্ৰী নকুল কুৰ্মী ডাঙৰীয়া নিৰ্বাচিত হৈছে আৰু শিক্ষকশ্ৰী বঁটা পাবৰ কাৰণে সক্ষম হৈছে গুৱাহাটী মহকুমাৰ অন্তৰ্গত 94 বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত নবীন চন্দ্ৰ দাস মহোদয় আৰু আমি এই 2 গৰাকীকে আমাৰ এই মুকলি সভাৰ জৰিয়তে বঁটাখিনি প্ৰদান কৰিম। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।